নমস্কাৰ, গুড ইভিনিং। মাইছেল্ফ গ্ৰাফাৰ মটিভেশ্যন স্পিকাৰ বিজনেছ কোচ অফ নৰ্থ ইষ্ট। স্বাগতম জনাইছোঁ মোৰ নিউ বিজনেছ ছিৰিজ মাই বিজনেছ একাডেমীলৈ। এইটো মোৰ দ্বিতীয়টো ভিডিঅ'। প্ৰথমটো ভিডিঅ' আপোনালোকে চাইছে, লাইক কৰিছে, কমেণ্ট কৰিছে আৰু আশা কৰিছোঁ আপোনালোকে শ্বেয়াৰ কৰিছে আৰু শ্বেয়াৰ কৰিব বুলি। দ্বিতীয়টো ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিছোঁ। প্ৰথম কথাটো হৈছে কি, বিজনেছ ডেফিনেশ্যন কিয়, বিজনেছৰ বিষয়ে আমি জানিব লাগিব। বিজনেছ আচলতে কোনে কৰিব লাগে, বিজনেছ কেতিয়াৰ পৰা আৰম্ভ কৰিব লাগে আৰু বিজনেছ কৰাৰ অন্তৰালত উদ্দেশ্য কি থাকিব লাগিব, বিজনেছৰ মিছন ভিজন কি হ'ব লাগিব, কোনকেইটা বস্তুৰ ওপৰত ধ্যান দিব লাগিব, আমি সেইখিনি বস্তু বহুত ভালকৈ জানিব লাগিব। প্ৰথম কথাটো হৈছে বিজনেছ কৰিবৰ কাৰণে মানুহৰ তিনি ধৰণৰ মানুহ থাকে। এক শ্ৰেণীৰ মানুহ থাকে, তেওঁলোকৰ মাইণ্ডছেট হৈছে চাকৰিমুখী, তেওঁলোকে বিজনেছ কৰিব নোৱাৰে। আৰু দ্বিতীয় শ্ৰেণীৰ মানুহ হৈছে তেওঁলোকৰ চিন্তা চৰ্চা বিজনেছমুখী, তেওঁলোকে চাকৰি কৰিব নোৱাৰে। আৰু ৩ নম্বৰটো হৈছে তেওঁলোকে বিজনেছতো কমফৰ্ট আৰু তেওঁলোকে চাকৰিতো কমফৰ্ট। তেওঁলোকে এতিয়া চাকৰি কৰি আছে কিন্তু পিছত তেওঁলোকে বিজনেছত কনভাৰ্ট হৈ যায়। এটা দেখা যায় সাধাৰণতে আমি দেখোঁ কিছুমান ল'ৰা ছোৱালীয়ে চাকৰি কৰি থকা অৱস্থাত তেওঁলোকে বিজনেছলৈ গুচি আহে, কিন্তু বিজনেছত তেওঁ ছাকচেছ হ'ব নোৱাৰে, কিন্তু পিছত পুনৰ চাকৰিলৈ তো যাবলগীয়া হয়। আৰু কিছুমান ল'ৰা ছোৱালী এনেকুৱা আছে, তেওঁ বিজনেছ চাকৰি কৰি আছে, চাকৰি ছেটিছফাইড নহয়, কিন্তু পিছত তেওঁ বিজনেছলৈ মুভ কৰিবলগীয়া হয়। আৰু কিছুমান ল'ৰা ছোৱালী এনেকুৱাও হয় যে আমি দেখিবলৈ যাওঁ প্ৰথম বছৰ চাকৰি কৰি আছে হয়, কিন্তু তেওঁ পিছত বিজনেছলৈ মুভ কৰে। বিজনেছ কৰি বিজনেছত দেখিছে তেওঁ ছাকচেছ হ'ল, আকৌ চাকৰিলৈ মুভ কৰে, আকৌ চাকৰি কৰিছে চাকৰিৰ পৰা আকৌ বিজনেছলৈ মুভ কৰে। তেওঁক আমি ৰ'টেশ্যন কৰি থকা দেখি পাওঁ। এতিয়া প্ৰথম কথাটো হৈছে ই ডিপেণ্ড কৰিব আপোনাৰ মাইণ্ডছেটটোৰ ওপৰত, আপুনি আচলতে ক'ত হেপ্পী হয়। যদি আপুনি চাকৰিত হেপ্পী হয়, চাকৰিত আপুনি বেটাৰ লাইফ, যদি আপুনি বেটাৰ লাইফ ষ্টাইল, যদি আপুনি বহুত বেছি ইনকাম কৰি আছে, আৰ্ণ কৰিছে, আপুনি যদি গ্ৰ' কৰি গৈ আছে, তেতিয়াহ'লে চাকৰি আপোনাৰ কাৰণে মই ভাবোঁ উপযোগী। আৰু যদি যিসকলে ভাবিছে চাকৰি ছেটিছফাইড নহয়, বহুত ডাঙৰ কিবা কৰিব বিচাৰিছে, বিজনেছ কংগ্লমেট, ডাঙৰ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ, ডাঙৰ বিজনেছ টাইকন হ'ব বিচাৰিছে, বিলিয়নাৰ হ'ব বিচাৰিছে, তেতিয়াহ'লে বিজনেছত অহাটো উচিত। এতিয়া প্ৰথম কথাটো হৈছে বিজনেছৰ বিষয়ে আমি জানিব লাগিব। বিজনেছক এজোপা আম গছৰ লগত তুলনা কৰা হয়। ফৰ এক্সাম্পল, আম গছ এজোপা আমি যেতিয়া ৰুওঁ, গুটি আমি যেতিয়া ৰুওঁ, তাৰপিছত এটা পুলি ওলায়, তাক আমি বহুত যত্ন লওঁ, সাৰ পানী দিওঁ আৰু ডাঙৰ হোৱালৈ আমি বাট চাই ৰওঁ। তেতিয়ালৈকে আমি বহুত যত্ন ল'বলগীয়া হয়, সাৰ পানী দিবলগীয়া হয়, যাতে গৰু ছাগলীয়ে খাই তাক নষ্ট কৰি নেপেলায় বা পুলিতে মাৰি নেপেলায়। তো তাৰ কাৰণে আমি কি হয়, আদৰ ল'বলগীয়া হয় আৰু বহুত সময় আমি ৱেইট কৰিবলগীয়া হয়, অপেক্ষা কৰিবলগীয়া হয়। আৰু এটা সময় আহে যেতিয়া 5 বছৰ 6 বছৰৰ পাছত কি হয়, আম দিয়া আৰম্ভ কৰে গছজোপাই। আৰু যেতিয়া একবাৰ আম দিয়া আৰম্ভ কৰে, সেই তাৰিখৰ পৰা গছজোপা নমৰালৈকে 150-200 বছৰলৈকে আম দিয়ে থাকে। তো বিজনেছ ইজ লাইক এ মেংগ' ট্ৰি, ঠিক আছে। তো বিজনেছত আপোনাৰ সময় লাগিব, ইয়াৰ কাৰণে ৰিস্ক টেকিং এবিলিটি আপোনাৰ থাকিব লাগিব, পেচেঞ্চ লেভেলটো একদম থাকিব লাগিব। যদি আপোনাৰ পেচেঞ্চ লেভেল নাই, ৰিস্ক ল'ব যদি নোৱাৰে, তেতিয়াহ'লে বিজনেছত অহাটো মুঠেই সমীচীন নহয়। এতিয়া কিছুমান ল'ৰা ছোৱালীয়ে কি হয়, আনক দেখাত দেখি, আনৰ কথাত পৰি কি হয়, বিজনেছততো আহি যায়, কিন্তু বিজনেছত সেই মাইণ্ডছেটটো নাথাকে, সেই পেচেঞ্চ লেভেলটো নাথাকে, হাৰ্ডকৈ মেহনত কৰিব নোৱাৰে, যাৰ কাৰণে কি হয়, বিজনেছত ফেইলিয়াৰ হৈ যায়। তো কি হয়, তাৰপিছত গিভ আপ কৰিবলগীয়া হয়, গিভ আপ কৰি তেওঁ পুনৰ চাকৰিত আহিবলগীয়া হয়। এতিয়া যিসকল ল'ৰা ছোৱালীয়ে বিজনেছ কৰাৰ কথা ভাবি আছে, স্পেচিয়েলি যিসকলে বিজনেছ কৰাৰ কথা ভাবিছে, দেখা যায় যে 92-93% ল'ৰা ছোৱালী আছে যিসকলে সদায় চাকৰি কৰাৰ কথাই ভাবে, কাৰণ ইমান ৰিস্ক ল'ব নোৱাৰে, বহুত কেপিটেল লাগে, কেপেক্স লাগি যায়, ঠিক আছে। তো কেপিটেল ইনভেষ্টমেণ্ট বহুত লাগে, ৱৰ্কিং কেপিটেল দৰকাৰ হয়, কেপেক্স লাগে, অপেক্স লাগে, অপাৰেশ্যনেল কষ্ট লাগে বিজনেছটো ৰান কৰি থাকোঁতে। কিন্তু ইমান টকা তেওঁলোকক খটাবৰ কাৰণে, ইমান টকা ইনভেষ্ট কৰিবৰ কাৰণে ইমান পইচা নাথাকে, ঠিক আছে। তো সেইটো কাৰণে কি হয়, বহুত ল'ৰা ছোৱালীয়ে কি হয়, চাকৰি কৰাটো বেষ্ট বুলি ভাবে। চাকৰিত এটা ছিকিউৰিটি থাকে, মুঠতে কাম কৰিব লাগে আৰু 30 টকা দৰমহা ল'ব লাগে। বহুত কম দৰমহা হয়, একো কথা নাই, কিন্তু তাতে চলিবলৈ শিকি যায়। আৰু যিসকল তাৰ ভিতৰত দেখা যায় যে 90-93% ল'ৰা ছোৱালী চাকৰিমুখী, কিন্তু 7-8% ল'ৰা ছোৱালীয়ে আছে, খুব কম। তেওঁলোকে যদিও চাকৰি কৰি থাকে, কিন্তু চাকৰিত একদম ছেটিছফাইড হ'ব নোৱাৰে। সকলো সময়তে তেওঁৰ নিজৰ ভিতৰত এটা কি হয়, এখন যুদ্ধ চলি থাকে। কাজ যদি মই নিজে কিবা এটা কৰিলোঁ, কাজ যদি মোৰ নিজৰ কিবা এটা হয়, যদি মোৰ নিজৰ এটা বিজনেছ হ'লহেঁতেন, মোৰ নিজৰ এটা ফাৰ্ম হ'লহেঁতেন, এখন অৰ্গেনাইজেশ্যন, এটা ষ্ট'ৰ হ'লহেঁতেন, কোম্পানী হ'লহেঁতেন, এখন ডাঙৰ হোটেল হ'লহেঁতেন, কি হয়, মোৰ এটা ডাঙৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰ হ'লহেঁতেন, য'ত নেকি মোৰ 40-50-60, 100, 150, 200, 500, 1000, লাখ, 2 লাখ মানুহে চাকৰি কৰি থাকিব, য'ত নেকি মই মাহে লাখ, 10 লাখ, কোটি টকা মই ট্ৰেঞ্জেকশ্যন কৰি থাকিলোহেঁতেন, দেশ বিদেশ ঘূৰি থাকিলোহেঁতেন। তো যিসকলৰ চাকৰিমুখী একদম চিন্তা আছে, মাইণ্ডছেট আছে, তেওঁলোকৰ কাৰণে ভিডিঅ'টো। তো ভিডিঅ'টো চাই এক্সাইটমেণ্ট হয়, খন্তেকীয়া মটিভেশ্যন পায়, বিজনেছ কৰিম বুলি চাকৰি বাকৰি এৰি তুমি বিজনেছত
নমাটো একদমেই উচিত নহ'ব। ইয়াক মই কিন্তু কেতিয়াও প্ৰিফাৰ নকৰোঁ। স্পেচিয়েলি যিসকলে ভাবিছে যে মই বিজনেছেই কৰিম, সদায় মাইণ্ডটো বিজনেছৰ ফালেই গৈ থাকে। সদায় মই বিজনেছ ৰিলেটেড কথা বতৰা ডিছকাশ্যন কৰি মই ভাল পাওঁ, ভিডিঅ' চাই মই ভাল পাওঁ। তো সেইজন ব্যক্তিয়েহে কি হয় এই ভিডিঅ'টো চোৱাটো দৰকাৰ। আৰু লগতে কি হৈছে, বাকী যিসকলেও যদি কোনোবাই ভাবিছে হয়তো ইন ফিউচাৰ মই কেতিয়াবা বিজনেছ কৰিবলৈ মোৰ হয়তো মন যাব, তেতিয়া কিন্তু মোৰ দৰকাৰ হ'ব, গতিকে এতিয়াৰ পৰাই মই চাই অলপ শিকোঁ, তেতিয়াহ'লে ভিডিঅ'টো চাব পাৰা। বিজনেছ ইজ লজিকেল বাট পিপল আৰ ইম'চনেল। বিজনেছ লজিকেল, বহুত মানুহে কয় যে বিজনেছ লজিকত চলে, এটা প্ৰচেছ অৰিয়েণ্টেড হয়। বিজনেছত কিবা ষ্ট্ৰেটেজি লাগিব, প্ৰিন্সিপল লাগিব, নীতি নিয়ম থাকিব, ডিচিপ্লিন লাগিব। কেৱল ইম'চনত বিজনেছ নচলে, ৰাইট, ঠিক। কিন্তু মই কওঁ বিজনেছ লজিক আৰু ইম'চনছ দুইটাৰ কম্বিনেশ্যনত চলে। আজি পৃথিৱীত বহুত বিজনেছ আছে, ডাইৰেক্টলি নহয় কিন্তু ইনডাইৰেক্টলি আমাৰ ইয়াক এটেক কৰে। আমাৰ ইম'চনেলত কিয়, আমাৰ আমাৰ ইম'চনেলি এটাচ এটা কানেক্ট কৰিবলৈ চেষ্টা কৰে বিজনেছসকলে, যিমান বহুত বিজনেছ আছে পৃথিৱীত। ঠিকে, এতিয়া কথাটো হৈছে কি, যিসকল ল'ৰা ছোৱালীয়ে ভাবিছে বিজনেছ কৰিম বুলি এতিয়া এনেই বহি আছে, টোটেলি একো কাৰণে চাকৰি কৰা নাই, তো তেওঁলোকক মই ক'ব বিচাৰিছোঁ বিজনেছ কৰাৰ আগত এটা ল'ৰা বা এজনী ছোৱালীয়ে মিনিমাম 3 বছৰ চাকৰি কৰিব লাগে, মিনিমাম, অতি কমেও। আৰু অতি হাইয়েষ্ট মেক্সিমাম 10 years চাকৰি কৰিব লাগে। মিনিমাম 3 years আৰু মেক্সিমাম 10 years চাকৰি কৰিব লাগে, 10 years ক্ৰছ কৰিব নালাগে। যেতিয়া অলৰেডি তোমাৰ 7 বছৰ 8 বছৰ হৈ গৈছে, তেতিয়াৰ পৰাই অলৰেডি বিজনেছ ষ্টাৰ্ট কৰা আৰম্ভ কৰি দিব লাগে। কিন্তু চাকৰি এৰিব নালাগে, চাকৰি কৰি চাইডে চাইডে বিজনেছো আৰম্ভ কৰিব লাগে। চাকৰি কৰি আছা, লাহে লাহে বিজনেছতো টাইম দিছা, তো ক্ৰমাৎ দেখিবা বিজনেছে গ্ৰ' কৰি গৈ আছে, লাহেকৈ তুমি বিজনেছ এৰি দিব পাৰা, বিজনেছত 100% দি তুমি ইনভলভ হৈ কাম কৰিব পাৰা। আৰু যিসকলে ভাবিছে যে মই এতিয়ালৈকে চাকৰিয়ে কৰা নাই কিন্তু ডাইৰেক্ট বিজনেছ এটা কৰোঁ, বহুত ডাঙৰ ভুল হৈ যাব, মাৰাত্মক মিষ্টেক হৈ যাব। কিয়নো চাকৰিৰ পৰা বহুত বস্তু তোমাৰ শিকিবলগীয়া থাকে। প্ৰথম কথাটো হৈছে তোমাৰ কনফিডেন্স লেভেল তোমাৰ বুষ্ট কৰিব লাগিব, কমিউনিকেশ্যন ঠিক ঠাক কৰিব লাগিব, ঠিক আছে, ষ্ট্ৰেটেজি শিকিব লাগিব, প্লেনিং শিকিব লাগিব, বহুত বস্তু আছে, একাউণ্টিং, ফাইনেন্স, মাৰ্কেটিং, বহুত বস্তু শিকিবলগীয়া কথা থাকে। সেইবোৰ কেতিয়া শিকিবা, যেতিয়া তুমি চাকৰি কৰিবা। আৰু শিকি লোৱাৰ পিছত যেতিয়া বিজনেছত নামিবা, তোমাৰ বিজনেছটো অলপ স্মুথলি ৰান কৰিবলৈ সুবিধা হ'ব। এটলিষ্ট 20-30%, 100%টো নহয়, 20-30% স্মুথলি ৰান কৰিব পাৰিবা। ঠিক আছে, আজি দেখা যায় যে আমাৰ সমাজত বহুত মানে বিজনেছ কৰি আছে আজি বছৰ বছৰ ধৰি, সেই এখনেই দোকান, বিজনেছত কোনো স্কেল আপ নাই। অৰ্থাৎ এখনৰ পৰা দুখন, দুখনৰ পৰা 5খন 10খন কৰিব পৰা নাই। নিজৰ ডিষ্ট্ৰিক্টতে কোনোবাই হয়তো 2-3খন কৰিলে, নিজৰ ডিষ্ট্ৰিক্ট অতিক্ৰম কৰি আজি 4-5খন ডিষ্ট্ৰিক্ট গোটেই অসমলৈ লৈ যাব পৰা নাই, গোটেই ভাৰতবৰ্ষত লৈ যাব পৰা নাই। ঠিকে, আজিতে সেই 2-3টা মেন পাৱাৰে, আৰু লগতে এনেকুৱা বিজনেছ অটো পাইলট মোডত লৈ যাব নাজানে। বিজনেছ যদি তুমি কৰিছা, বিজনেছ কৰোঁতে যদি তুমি থাকিলেই যদি বিজনেছ হয়, তুমি নগ'লে সেইদিনাখন দোকান বন্ধ হৈ যায়, তুমি নগ'লে তোমাৰ বিক্ৰী কমি যায়, তুমি তোমাৰ মেন পাৱাৰৰ ওপৰত তুমি আশা এৰি দিব নোৱাৰা, তেতিয়াহ'লে সেইটো বিজনেছেই নহয় আচলতে, সেইটো কোৱা হয় প্ৰফেশ্যনেল। ঠিকে, তুমি গ'লেই যদি কাম হয়, নগ'লে যদি কাম নহয়, তেতিয়াহ'লে ইউ আৰ নট এ বিজনেছমেন, নট এ বিজনেছমেন, তুমি এজন প্ৰফেশ্যনেল। ডক্টৰজনে চেম্বাৰত যিদিনা যায় সেইদিনাখনে পইচা আহে, যদি ডক্টৰ নাযায় তেতিয়াহ'লে তেওঁ চেম্বাৰ বন্ধ হৈ যায়, তেতিয়াহ'লে তেওঁ হ'ব প্ৰফেশ্যনেল। ঠিকে, উকিলে যেতিয়া চেম্বাৰত যাব তেতিয়াহে পইচা আহিব, ক্লায়েণ্ট আহিব, যিদিনাখন উকিল নাযায় পইচা নাহে। কিন্তু বিজনেছ তাক কোৱা যায় যেতিয়া তুমি গ'লা, লাখ টকা ইনকম হৈ আছে, যদি তুমি নোযোৱা, 5-10 দিনৰ কাৰণে যদি ছুটীত আছা, বাহিৰলৈ গৈছা, তথাপিও সমানেই কিন্তু লাখ টকা আহি আছে। ঠিকে, ইয়াক কয় একচুৱেল বিজনেছ অ'নাৰ। আৰু লগতে বিজনেছ কি হয়, এটা জেগাত যেতিয়া ছেট হৈ গ'ল, ফাউণ্ডেশ্যন বনি গ'ল, ষ্টেবল হৈ গ'ল, এটা নাম্বাৰত তোমাৰ কাষ্টমাৰ প্ৰফাইল বনি গ'ল, মাহে তোমাৰ ইমানখিনি চেল হ'বই, সেই চেল ক'তো নাযায়, মাহে তোমাৰ ইমানখিনি প্ৰফিট থাকিবই, সেই প্ৰফিট কেতিয়াও মাৰ নাযায়, তাৰমানে তোমাৰ বিজনেছ ছাষ্টেইন হৈ গ'ল, ইয়াক ৰিটেনশ্যন বুলি কোৱা হয়। যেতিয়া তোমাৰ বিজনেছ ছাষ্টেইন হৈ গ'ল, বহুত বেছি ইনকাম কৰিবলৈ ধৰিছা, তাৰপিছতে বিজনেছ স্কেল আপ কৰা যায়। ঠিকে, এটাৰ পৰা 2টা 5টা 10টা, এখনৰ পৰা 2খন 5খন 10খন 15-20খন গোটেই অসমৰ নৰ্থ ইষ্টত তুমি বিজনেছ বঢ়াই লৈ গৈ আছে। ইয়াক কয় এক্সপানশ্যন মোড, স্কেলেবিলিটি মানে স্কেল আপ বুলি কোৱা হয়। প্ৰথম হৈছে ছাষ্টেইনেবিলিটি, ৰিটেনশ্যন হ'ব লাগিব, বিজনেছ অলপ ষ্ট্ৰং হৈ গ'ল, তাৰপিছত বিজনেছটো গ্ৰ'থ কৰি লৈ যোৱা, তাকে কোৱা হয় এক্সপানশ্যন বা স্কেল আপ। হওক, আশা কৰিছোঁ যিমানখিনি মই বুজাবলৈ চেষ্টা কৰিছোঁ, যদি বুজি পাইছা বহুতেই ভাল কথা, যদি বুজি পোৱা নাই তেতিয়াহ'লে ৰিপিটেডলি ভিডিঅ'টো চাব লাগিব, নতুন আকৌ ভিডিঅ' মই লৈ আহি থাকিম, নতুন কণ্টেণ্ট থাকিব। ঠিকে, তো ভিডিঅ'টো যিসকলে চাইছা, যদি ভাল লাগিছে, যদি ভাবিছা যে ভিডিঅ'টো অলপ কামৰ ভিডিঅ' হয় বা পিছলৈ হয়তো কামলৈ আহিব, যদি 10% ভিডিঅ'টোৰ যদি ভাল পাইছে, তেতিয়া লাইক এটা কৰিবা, কমেণ্ট এটা কৰিবা, আৰু আগলৈ যিমান পাৰা শ্বেয়াৰ কৰি দিবা। অ'কে, থেংক ইউ, গুড নাইট, লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত।